মহানগৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তীৰ কাৰ্যসূচীত অংশ লৈছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। আমি এই কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ সপত্নীক আজি 12 বজাত উপস্থিত হৈ অসমত বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰি তেওঁ পোনে পোনে আহে কামাখ্যা ধামলৈ। কামাখ্যা ধামত কুমাৰী পূজা আগবঢ়াই মা কামাখ্যাৰ আশীষ লয় আৰু তাৰ পিছত তেওঁ যায় কইনাধৰালৈ। কইনাধৰাৰ 1 নম্বৰ অতিথিশালাত তেওঁ জিৰণি লয়, দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰে আৰু এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তী আৰু এই জন্মজয়ন্তীৰ কাৰ্যসূচীত অংশ লৈছে ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰাই কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই মুহূৰ্তত আছে আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা। ভাস্কৰ, কেইবাটাও কাৰ্যসূচী আছে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীৰ এই কাৰ্যসূচীৰ বিষয়ে এই মুহূৰ্তত আমাক জনাওক। জয়ন্ত, আচলতে কিছু সময়ৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকী আহি উপস্থিত হ'ব কলাক্ষেত্ৰত আৰু কলাক্ষেত্ৰত যি লাচিত বৰফুকনৰ 400 বছৰীয়া যি জন্মজয়ন্তী সেই জন্মজয়ন্তীৰ শুভাৰম্ভণি কৰিব আৰু লগতে দৰদৰাত যি আচলতে স্থাপন হ'ব লগা যি আলাবৈ ৰণৰ আচলতে আধাৰশিলা স্থাপন কৰা হ'ব। একেদৰে যোৰহাটত যি লাচিত বৰফুকনৰ সমাধিৰ যি আধাৰশিলা সেই আধাৰশিলা আচলতে ইয়াৰ পৰাই আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰিব আৰু যিহেতু ইতিমধ্যে ইয়াৰ পৰিৱেশ মই কিছু দেখাবলৈ চেষ্টা কৰিম, কাৰণ ইতিমধ্যে আজি দিনৰ 12 বজাত বিশেষ বিমানেৰে গুৱাহাটীত আহি উপস্থিত হৈছিল ৰাষ্ট্ৰপতিগৰাকীৰ সপত্নীৰে। তাৰ পাছতেই মা কামাখ্যাত মন্দিৰত আশীষ লৈছিল আৰু আশীষ লোৱাৰ পাছত কইনাধৰাত তেওঁ আচলতে খন্তেক আচলতে জিৰণি লৈছিল আৰু তাৰ পাছতেই কিছু সময়ৰ পাছতেই আহি তেওঁ কলাক্ষেত্ৰত আহি উপস্থিত হ'ব আৰু উপস্থিত হৈ তেওঁক যি অনুষ্ঠানৰ যি শুভাৰম্ভণি সেই অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব। তাৰ পূৰ্বে মই পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিম, কাৰণ বিগত কিছুদিন ধৰি আমি দেখিবলৈ পাইছিলোঁ গুৱাহাটীত এক কেনেকুৱা ধৰণৰ উখল মাখল পৰিৱেশ সৃষ্টি হৈছিল। শাসকীয় দলৰ মন্ত্ৰী বিধায়ক সকলো আচলতে অপেক্ষাৰে বাট চাই আছিল আজিৰ দিনটোলৈ আৰু অৱশেষত আজি কিছু সময়ৰ পাছতে যিহেতু সেই লাচিত বৰফুকনৰ 400 বছৰীয়া যি জন্মজয়ন্তী সেই জন্মজয়ন্তীৰ শুভাৰম্ভণি কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে আৰু সপত্নীৰে ইতিমধ্যে যিহেতু পুৱাই আহি উপস্থিত হৈছিলে। তেওঁ তিনিদিনীয়া ভ্ৰমণসূচীৰে আচলতে গুৱাহাটীলৈ অৰ্থাৎ অসমলৈ আহিছে আৰু আজি তেওঁ নিশাটো যি কইনাধৰাত 17 বছৰ অহাকালি পুৱা তেওঁ তেজপুৰ বিশ্ববিদ্যালয় যাব আৰু তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁ এটা অভিৱৰ্তনত অংশগ্ৰহণ কৰাৰ পিছত বিয়লি ভাগত তেওঁ কাজিৰঙালৈ আহিব আৰু কাজিৰঙাত জীপ চাফাৰী তেওঁ অংশগ্ৰহণ কৰিব আৰু অংশগ্ৰহণ কৰি পৰহিলৈ তেওঁ অৰ্থাৎ দিল্লীলৈ পুৰা উৰা মাৰিব। আৰু এই মুহূৰ্তত কলাক্ষেত্ৰৰ মই সামগ্ৰিক পৰিৱেশ মই দেখুৱাম, ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস আছে মোৰ লগত। এই মুহূৰ্তত যিহেতু আমি গেটৰ সন্মুখত আছোঁ, সন্মুখত অধীৰ অপেক্ষাৰ আচলতে লোক যাৰ সাধাৰণ যিসকল ৰাইজ আছে সেই ৰাইজ বা সাধাৰণ যিসকল লোক আছে সেইসকল ভিৰ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আহি আচলতে ৰাষ্ট্ৰপতিগৰাকীক এবাৰ চাবৰ বাবে। এই মুহূৰ্তত এয়া কলাক্ষেত্ৰৰ সন্মুখভাগৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। এয়া এনেদৰে ভিন্ন প্ৰান্তৰ লোকসকলে অধীৰ অপেক্ষা আচলতে বাট চাই আছে, যিহেতু কিছু সময়ৰ পাছতেই ৰাষ্ট্ৰপতিগৰাকী আহি উপস্থিত হ'ব। কাৰণ পুৱাৰ ভাগত আমি দেখিছিলোঁ যেতিয়া বিমানবন্দৰত তেওঁ আহি উপস্থিত হৈছিল সপত্নীৰ, সেই সময়তো দেখিবলৈ পাইছিলোঁ সাধাৰণ লোকসকল তেওঁলোক আচলতে ওলাই আহিছিলে বা ওচৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীক চাবলৈ। একেদৰে কামাখ্যাতো সেই একেই পৰিৱেশ আছিলে আৰু সেই ৰাইজৰ যি ধৰণে আচলতে ৰাষ্ট্ৰপতিগৰাকীক চাবলৈ যি ধৰণে ওলাই আহিছিল সেই আচলতে তাৰ বিপৰীতে কিন্তু ৰাষ্ট্ৰপতিগৰাকীয়েও আচলতে নিজেই বাহনৰ পৰা নামি যি অভিবাদন গ্ৰহণ কৰিছিলে আৰু সেই একেই পৰিৱেশ হয়তো সেই একেই হয়তো দৃশ্যাংশ আমি দেখিবলৈ পাম এই মুহূৰ্তত। আৰু এই মুহূৰ্তত আমি প্ৰভাস সিং আৰু মই যি শংকৰদেৱ কলাক্ষেত্ৰৰ যি আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আছে সেই প্ৰেক্ষাগৃহৰ সন্মুখৰ পৰা দেখুৱাই আছোঁ। কিছু সময়ৰ পাছতেই লাচিত বৰফুকনৰ 400 বছৰীয়া যি জন্মজয়ন্তী সেই জন্মজয়ন্তীৰ আধাৰশিলাৰ যি শুভাৰম্ভণি সেই শুভাৰম্ভণি কৰা হ'ব আৰু লগতে যি দৰদৰাত স্থাপন হ'বলগীয়া যি আলাবৈ ৰণৰ ৱাৰ মেমৰিয়েলৰ যি আধাৰশিলা কৰা হ'ব ইয়াৰ পৰাই আৰু লগতে যোৰহাটৰ লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰৰ আধাৰশিলাও ইয়াৰ পৰাই আচলতে কৰা হ'ব আৰু যাৰ বাবে ইতিমধ্যে ৰাজ্যৰ শীৰ্ষ বিষয়া আমোলা মন্ত্ৰী বিধায়কসকল সকলো আহি ইয়াত উপস্থিত হৈছেহি আৰু উপস্থিত হোৱাৰ সমান্তৰালকৈ যিসকল সাধাৰণ ৰাইজ আছে সেই সকলোবিলাক অধীৰ অপেক্ষাৰে ৰৈ আছে যে ৰাষ্ট্ৰপতিগৰাকী আহিব আৰু ৰাষ্ট্ৰপতিগৰাকী যেন এবাৰ কাষৰ পৰা চাব। নিশ্চয় আৰু কিছু সময় পিছতে উপস্থিত হ'ব। নিৰাপত্তাৰ দিশটো শংকৰদেৱ কলাক্ষেত্ৰত কেনেদৰে চোৱা হৈছে ভাস্কৰ?
চাওক মই পুনৰবাৰ সেই পৰিৱেশ কিছু দেখুৱাম নিৰাপত্তাৰ যিটো বিষয় যিটো আছে এই মুহূৰ্তত আমি দেখুৱাই আছোঁ এই মুহূৰ্তত আচলতে যিসকল পাছ থকা যিসকল ব্যক্তি সেই ব্যক্তিসকলক আচলতে এই স্থানত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু তেওঁলোকক প্ৰৱেশ কৰি তেওঁলোকৰ বাহনসমূহ ইয়াৰ পৰা ওলাই দিয়া হৈছে আচলতে নিৰাপত্তাৰ যিটো প্ৰসংগ আপুনি যিটো ক'লে সেয়াত আচলতে কোনো ধৰণৰ ক্ৰুটি ৰাখিব বিচৰা নাই আমি দেখিবলৈ পাইছিলোঁ ৰাষ্ট্ৰপতিগৰাকী আগমনৰ 2টা দিন পূৰ্বে পৰা গুৱাহাটীৰ সকলো ৰাজপথ আচলতে খালী কৰি ৰখা আছিল গোটেই ৰাজপথত আমি আৰক্ষী জোৱান আচলতে নিষিদ্ধ প্ৰহৰা ইয়াত নিয়োগ কৰা হৈছিল আৰু আজিৰ তাৰিখত যদি এই মুহূৰ্তত এই পৰিৱেশ আমি কলাক্ষেত্ৰৰ সন্মুখৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ গেটত আচলতে মই আকৌ কৈছোঁ যিসকল পাছ থকা ব্যক্তিক প্ৰৱেশ কৰিব দিয়া হৈছে বাহনসমূহ প্ৰৱেশ কৰিব দিয়া হোৱা নাই কাৰণ খুব কম সময়ৰ ভিতৰত জয়ন্ত আমি হয়তো পোনপটীয়া সম্প্ৰচাৰতে আমি তেওঁক আমি লাভ কৰিবলৈ সক্ষম হ'ম কাৰণ ইতিমধ্যে আমি জানিছোঁ যে কইনাধৰাৰ পৰা তেওঁ খুব কম সময়ৰ ভিতৰতে আহিব আৰু 5 পৰা 10 মিনিটৰ ভিতৰত তেওঁ আহি এই যি কলাক্ষেত্ৰত যি লাচিত বৰফুকনৰ সেই 400 বছৰৰ যি জন্মজয়ন্তীৰ শুভাৰম্ভণি সেই শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু লগত তেওঁক মুখ্যমন্ত্ৰীৰ লগত থাকিব আৰু কাৰণ ইতিমধ্যে পুৱাৰ পৰা আমি দেখিছিলোঁ বিমানবন্দৰত যেতিয়া তেওঁ অৱতৰণ কৰিছিল তেতিয়াৰ পৰা আচলতে মুখ্যমন্ত্ৰীয়ে তেওঁক সংগ দিছিলে দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ সময়তো মুখ্যমন্ত্ৰীক আমি দেখিবলৈ পাইছিলোঁ আৰু যিহেতু নিশাটো আজি কইনাধাৰে তেওঁ কটাব সপত্নীৰে আচলতে ৰাষ্ট্ৰপতিগৰাকী আহি উপস্থিত আছে আৰু এই মুহূৰ্তত হয়তো কিছু সময় পাছতেই খুব যি হয় ভাস্কৰ এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত সংযুক্ত হ'ম আৰু কেইটামান মুহূৰ্তৰ পিছতে কইনা ধৰাৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী আৰু লাচিত বৰফুকনৰ 400 সংখ্যক জন্মজয়ন্তীৰ এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু এই কাৰ্যসূচীৰ পৰা টিয়ক আৰু দদৰাৰ 2টা কাৰ্যসূচীত তেওঁ ৰিম'ট কণ্ট্ৰলেৰে অংশগ্ৰহণ কৰিব আৰু সেই দৃশ্যাৱলী আমি দেখুৱাম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ কেইটামান মুহূৰ্তৰ পিছতেই উপস্থিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আজি গুৱাহাটীত উপস্থিত হৈছে আৰু কাইলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তাৰ পৰাই তেওঁ আহিব কাজিৰঙালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ তথা জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে ৰাষ্ট্ৰপতিক আদৰিবলৈ ৰামনাথ কোবিন্দৰ বাবে জীপ সাফাৰী ব্যৱস্থা কৰা হৈছে হাতী সাফাৰী ব্যৱস্থা কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব সপত্নীক ৰাষ্ট্ৰপতিগৰাকীয়ে ৰিম'ট কণ্ট্ৰলেৰে টিয়কৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু যাৰ পৰিপ্ৰেক্ষিতত টিয়কবাসী ৰাইজৰ মাজতো যথেষ্ট উৎসাহ দেখিবলৈ পোৱা হৈছে আজি পুৱাৰে পৰা লাচিত বৰফুকনৰ মৈদামৰ আধাৰশিলা স্থাপন কৰিব আজি ৰিম'ট কণ্ট্ৰলেৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু যাৰ পৰিপ্ৰেক্ষিতত যথেষ্ট উৎসাহী হৈ আছে টিয়কবাসী ৰাইজ আৰু ৰিম'ট কণ্ট্ৰলেৰে টিয়কৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আমি সংযুক্ত হৈছোঁ টিয়কৰ পৰা আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে দিগন্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ৰিম'ট কণ্ট্ৰলেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব সবিশেষ জানিব বিচাৰিম আপোনাৰ পৰা জয়ন্ত আৰু কেইটামান মুহূৰ্তৰ পিছতে ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আচলতে ঐতিহাসিক লাচিত মৈদামৰ যি আচলতে প্ৰকল্প যিটো উন্নয়ন প্ৰকল্পৰ লাচিত মৈদাম উন্নয়ন প্ৰকল্প তাৰ ভাৰ্চুৱেলি তেওঁ আধাৰশিলা কৰিব আৰু তাক লৈ ইতিমধ্যে সকলো প্ৰস্তুতি সমাপন কৰি সকলো অপেক্ষা কৰিছে সেই আচলতে ঐতিহাসিক ক্ষণটোলৈ যিহেতু জাতীয় বীৰ যিগৰাকী শৌৰ্য বীৰ্যকে আচলতে ত্যাগৰ প্ৰতীক বুলি যাক কোৱা হয় সেই বীৰগৰাকীক আচলতে বৰ্তমানৰ যিখন ৰাজ্য চৰকাৰ সেই ৰাজ্য চৰকাৰে ঐতিহাসিক পৃষ্ঠাৰ পৰা আনি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ যি আচলতে প্ৰয়াস কৰিছে আৰু সেই ক্ষেত্ৰত আচলতে সকলো উৎসাহী হৈ পৰিছে আৰু ইয়াত জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি প্ৰত্যেকেই এই মুহূৰ্ততে সেই সময় পোৱালৈ ঐতিহাসিক ক্ষণলৈ সকলোৱে অপেক্ষা কৰিছে চাওক দৃশ্যাংশ চাওক সকলোৱে আচলতে যি আচলতে সাজ পোছাক যি আচলতে আমাৰ অসমীয়াৰ সাজ পোছাক
বিখ্যাত পোচাক পৰিধান কৰি সেই মুহূৰ্তটোলৈ অপেক্ষা কৰি আছে আৰু এটা কথা উল্লেখ কৰিম যিহেতু আজিৰ তাৰিখত লাচিত বৰফুকনৰ যি আচলতে লাচিত বৰফুকন মৈদাম সেই মৈদামৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে এই প্ৰকল্পৰ কাৰণে প্ৰায় 55 কোটি টকা ইতিমধ্যে ধাৰ্য কৰিছে আৰু ইয়াতে 47 বিঘাকৈ ভূমি ইতিমধ্যে অধিগ্ৰহণ হৈছে আৰু ইয়াতেই স্থাপন হ'ব যে এই যি আচলতে লাচিত জাতীয় বীৰগৰাকীৰ সকলো ইয়াতে স্থাপন কৰা হ'ব সকলোবিলাক থাকিব এই প্ৰকল্পত মই অকণমান কৈছোঁ যিহেতু এটা ঐতিহাসিক ক্ষণ এই ক্ষণটোৰ সাক্ষী হৈছে আপুনিও সাংসদ হিচাপে আজি কেনেকুৱা অনুভৱ হৈছে যিটো জাতীয় বীৰগৰাকীৰ কথা আমি প্ৰত্যেক মুহূৰ্তত কৈ থাকোঁ কি ক'ব এই মুহূৰ্তত ইয়াতকৈ আনন্দৰ মুহূৰ্ত একো নাই মাননীয় ৰাষ্ট্ৰপতি ডাঙৰীয়া আহি পেলাই নিজে বীৰগৰাকীক শ্ৰদ্ধা জনাবৰ কাৰণে অসম ভ্ৰমণৰ সময়ত তেওঁ কাৰ্যসূচী ৰাখিছে আৰু তাতকৈ ডাঙৰ কথা লাচিত বৰফুকনক আমি মুখত কৈ থাকোঁ আজি বীৰগৰাকীক সন্মান জনাবৰ কাৰণে আমি সকলোৱে উপস্থিত হৈছোঁ তেখেতৰ মৈদামত আজি আনন্দৰ এটা উৎসৱো হৈছে ই আমাৰ কাৰণে এটা বৰ গৌৰৱৰ দিন আৰু মই আশা কৰিম যে অসম চৰকাৰে যি ভূমিকা গ্ৰহণ কৰিছে বিশেষকৈ জিলা প্ৰশাসন অসম চৰকাৰ আমি সকলোৱে মিলি যিটো প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ আৰু বীৰগৰাকীক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি চিন্তা মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি চিন্তাই পূৰ্ণতা পাইছে বুলি ধৰিলোঁ কাৰণ ৰাষ্ট্ৰপতিগৰাকী যেতিয়া তেখেতক সন্মান জনাব সমগ্ৰ বিশ্বই বীৰগৰাকীৰ কথা জানিব পাৰিব আৰু ইয়াত যি মাটি অধিগ্ৰহণ হ'ব এটা ডাঙৰ ব্যৱস্থা হ'ব ইয়াত এটা স্মাৰক হ'ব ইয়াত তেখেতৰ মূৰ্তি হ'ব ৱাৰ হাউচ ৱাৰ মেমৰিয়েল এটা হ'ব ইয়াতকৈ এটা মই ভাবোঁ ইয়াতে সুন্দৰ মুহূৰ্ত এটা ঐতিহাসিক ক্ষণ বুলি আমি অৱগত ধন্যবাদ জনাইছোঁ যিহেতু মই কৈছোঁৱেই যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাব বিশ্ব দৰবাৰলৈ জাতীয় বীৰগৰাকীক লৈ যোৱা হ'ব আৰু ইতিহাসৰ পৃষ্ঠাৰ পৰা যে আজিৰ তাৰিখত যদি আমি জয়ন্ত এটা কথা কওঁ আলাবৈ পথাৰ আচলতে কেৱল মাত্ৰ আমি ইতিহাসৰ পৃষ্ঠাতে পাওঁ কিন্তু আজি আলাবৈ পথাৰ সেই আলাবৈ ৰণ সেই ৰণৰ কথা আজি বিশ্বই গম পাব যি আচলতে এইটো পদক্ষেপ এই পদক্ষেপক লৈ সকলো কিন্তু আনন্দমুখৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন দল সংগঠন সচেতন ৰাইজ সকলো আহিছে আহি কিন্তু এই ক্ষণটোলৈ জয়ন্ত সকলোৱে অপেক্ষা কৰি আছে আৰু যিহেতু এইটো কেইটামান মুহূৰ্তৰ পিছতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ইয়াতে এই ভাৰ্চুৱেলি এই আধাৰশিলা কৰিব মই বৰগোহাঁই ছাৰ আছে আপোনাৰ ছাৰৰ ওচৰলৈ আহিছোঁ যিহেতু আপুনি কালিও আছে ইয়াতে এই ক্ষণটোলৈ আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে কিন্তু জাতিটোৱে অপেক্ষা কৰি আছে এই মুহূৰ্তত কি হ'ব আজি একেবাৰে শেষ পৰ্যায়ত লাচিত অসমীয়া জাতিৰ ধমনীৰ স্পন্দন আমি কোনে কেনেদৰে লওঁ সেইটো বেলেগ কথা কিন্তু তেওঁৰ নাম ল'লে তেওঁৰ কথা ক'লে অসমীয়া মানুহৰ মানে গাটো শিঙৰি উঠে ৱাই যিহেতু তেওঁ সৰ্বোচ্চ দিছিল স্বাধীনতাৰ কাৰণে আৰু সৰ্বোচ্চ দি নিজে একেবাৰে সেইদিনাখনতে তেওঁ তীৰ কপাইছে দুদিন যেতিয়া উঠিছে এটেক আৰম্ভ হৈ গ'ল নাৱলৈ যেতিয়া গৈছে তেতিয়া খন মেলা নাই বুলি কৈছিলতো তেতিয়া তেওঁৰ এটা বাক্য আছে মই বৰটোপত আছোঁ আৰু এতিয়া খন মিলালে মই হওক এই বুলি কৈছিলে কনক তয়ো কটা গলি মোৰো অপজখা দি কাটিবলৈ লৈছিল তো নাৱলৈ গ'ল নাও উজাইছিলে সেইকেইটাকো গদিয়াই পেলাইছে তাৰপিছত নৰা হাজৰিকা বুলি মানুহ এটাই ৰিকুৱেষ্ট কৰিলে যে যুদ্ধ আপুনি ঘোষণা কৰক তো নিজৰ লিপিটো জ্বলাই দিলে সৰু বৰটোপটো জ্বলাই দি ধুমকৈ ফুটিলে নহয় যুদ্ধ ঘোষণা কামাখ্যা মণিকৰ্ণেশ্বৰ চবৰে পৰা বৰটোপ যেতিয়া একেলগে পৰিলে আৰু ডাউন ষ্ট্ৰীম আছিল আমাৰ নাওবোৰ 4-5খন একেলগে বান্ধি দিছিল মাৰ নাও আছিল যুদ্ধত জিকিলে ছাৰ মই এইখিনিতে এটা আপোনাক কওঁ যে আলাবৈ ৰথ আমি কেৱল মাত্ৰ ইতিহাসৰ পৃষ্ঠাত পাইছোঁ কিন্তু আজি এই আলাবৈ ৰণৰ কথা আলাবৈ পথাৰখন আজি সোণোৱালী হৈ জিলিকিব যিটো প্ৰকল্প লৈছে অত্যন্ত এটা ভাল লগা কথা থেংকছ টু দিছ গভৰ্ণমেণ্ট এইখন চৰকাৰৰ প্ৰতি আমাৰ ধন্যবাদ আছিল ধন্যবাদ আছে যিহেতু তেওঁলোকে এই মৰ্মটো বুজি পালে আৰু মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টি এইটো গতিকে তেওঁলোকে ইতিমধ্যে 90 বিঘা মাটি লৈছে ৱাৰ মেমৰিয়েল আজি ডিক্লেয়াৰ কৰিব এইটো কিছু ৰাষ্ট্ৰপতিয়ে গতিকে এইটো আৰু বেলেগকৈ ক'বলগীয়া নাই ইট ইজ এ ভেৰি প্ৰিচিয়াছ মুভমেণ্ট ফৰ দি আছামিজ নেশ্যনেলিটি অসমীয়া জাতিৰ কাৰণে এইটো প্ৰিচিয়াছ মুভমেণ্ট বুজি পোৱা নাই জিলা উপায়ুক্ত ছাৰো আছে ইতিমধ্যে ইয়াতে সেই ক্ষণটোলৈ অপেক্ষা কৰি আছে ছাৰ
অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। খুব গৌৰৱৰ বিষয় আমাৰ ইয়াত আধাৰশিলা স্থাপন হ'ব লাচিত মৈদামৰ 4 বিঘা মাটি আমাৰ ইতিমধ্যে আছে আৰু 50 বিঘা মাটি কাষত লৈ পেলাই আমাৰ আধাৰশিলা আজি মহামান্য ৰাষ্ট্ৰপতিয়ে স্থাপন কৰিব। ইয়াতকৈ আৰু কি ডাঙৰ গৌৰৱৰ বিষয় হ'ব পাৰে। আমি খুবেই আনন্দিত আৰু ইয়াত সকলো থকা ৰাইজ, স্থানীয় ৰাইজ, আমাৰ প্ৰতিনিধি আছে, সকলো MLA MP ডাঙৰীয়াসকল আছে, সকলো আমি অতিকে আনন্দিত। ধন্যবাদ। ধন্যবাদ জনাইছোঁ ছাৰ। এয়া আছিলে লাচিত মৈদামৰ, ঐতিহাসিক লাচিত মৈদামৰ যি অডিটৰিয়াম, সেই প্ৰেক্ষাগৃহৰ ভিতৰৰ দৃশ্যাংশ মই দেখুৱাই আছোঁ। আৰু কেইটামান মুহূৰ্ত বাকী আছে আৰু সেই কেইটামান মুহূৰ্তৰ পিছতেই যিহেতু ৰাষ্ট্ৰপতিগৰাকীয়ে ইতিমধ্যে ইয়াৰ আধাৰশিলা কৰিব, ভাৰ্চুৱেলি আধাৰশিলা কৰিব জয়ন্ত। আৰু এই যিটো প্ৰকল্প হ'ব, এইটো লাচিত মৈদাম উন্নয়ন প্ৰকল্প, যিটো আচলতে লোক উদ্যান বুলি ইতিমধ্যে অভিহিত কৰিছে। এই উদ্যানত 54 বিঘা ভূমি ইতিমধ্যে ইয়াতে অধিগ্ৰহণ কৰা হৈছে আৰু সমান্তৰালভাৱে ইয়াতে বিভিন্ন প্ৰকল্প ইতিমধ্যে কৈছে যে কেনেকুৱা ধৰণৰ ইয়াত হ'ব সেইখিনি ইতিমধ্যে প্ৰস্তুত কৰিছে। এক কথাত ক'ব লাগিব যে লাচিত বৰফুকন জাতীয় বীৰগৰাকীৰ যি সূৰ্য বীৰ্যৰ কথা আমি কওঁ, আমি সেই বীৰগৰাকীক কিন্তু বিশ্বৰ দৰবাৰত যে চিনাকি কৰি দিব পৰা যাব সেয়া প্ৰায় নিশ্চিত। হয় জয়ন্ত। ধন্যবাদ দিগন্ত, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম। ভাৰ্চুৱেলি এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। লাচিত বৰফুকনৰ সমাধি ক্ষেত্ৰ তথা মৈদামৰ আধাৰশিলা স্থাপন কৰিব, লোক উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। এই উন্নয়ন প্ৰকল্পক লৈ যথেষ্ট উৎসাহী হৈ আছে টিয়কবাসী ৰাইজ। সমান্তৰালকৈ দদৰাৰ আলাবৈৰণৰ ৱাৰ মেমৰিয়েলৰো আধাৰশিলা স্থাপন কৰিব ভাৰ্চুৱেলি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। আৰু কেইটামান মুহূৰ্তৰ পিছতেই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত উপস্থিত হ'ব ৰাষ্ট্ৰপতিগৰাকী। ৰাজ্য চৰকাৰৰ উদ্যোগত লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তীৰ বিশেষ কাৰ্যসূচী শ্ৰীমন্ত শংকৰদেৱত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকী। আৰু কেইটামান মুহূৰ্তৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হ'ব। ইতিমধ্যেই আমাৰ সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰিৱেশ দেখুৱাইছে। ৰাজপথত অসংখ্য লোক সমবেত হৈছে ৰাষ্ট্ৰপতিক এবাৰ ওচৰৰ পৰা চাবলৈ। সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। ৰাষ্ট্ৰপতিগৰাকীৰ আপ্যায়ন তথা আতিথ্যত যাতে কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে চৰকাৰ প্ৰশাসনে। আজিৰ দিনত নীলাচলৰ বুকুত মা কামাখ্যা ধামত মাৰ আশীষ লৈ তেওঁ কইনাধৰালৈ ৰাওনা হয়। কইনাধৰাত বিশ্ৰাম লয়। কইনাধৰাৰ পৰা এই মুহূৰ্তত তেওঁ উপস্থিত হ'ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত, য'ত 400 সংখ্যক লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম। ইতিমধ্যে টিয়কৰ পৰা দিগন্ত হাজৰিকাই সেই পৰিৱেশ দেখুৱাইছে। লাচিত বৰফুকন প্ৰেক্ষাগৃহত বহু লোক সমবেত হৈছে আৰু এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰাই ভাৰ্চুৱেলি ৰিমট কণ্ট্ৰলেৰে লাচিত বৰফুকনৰ মৈদামৰ আধাৰশিলা তেওঁ স্থাপন কৰিব। সমান্তৰালকৈ দদৰাৰ আলাবৈৰণৰ ৱাৰ মেমৰিয়েলৰো আধাৰশিলা স্থাপন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনাবলৈ প্ৰস্তুতি প্ৰায় সম্পন্ন। সাজু হৈ আছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আদৰণি জনাবলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। আৰু এই মুহূৰ্তত
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত উপবিষ্ট হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। এয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ। তিনিদিনীয়া ভ্ৰমণসূচীৰ এয়া দ্বিতীয়টো কাৰ্যসূচীত অংশগ্ৰহণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ। আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহৰ মঞ্চত উপবিষ্ট হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আৰু এই কাৰ্যসূচীসমূহত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী উপস্থিত আছে। আমি মঞ্চলৈ আদৰিছো 400 মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ কোবিন্দ মহোদয়। সকলোকে থিয় হৈ তেখেতক অভিবাদন জনাবলৈ অনুৰোধ জনাইছো। আমি মঞ্চলৈ আদৰিছো ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ কোবিন্দ মহোদয়ক। नमस्कार। देवियों और सज्जनों, भारत के माननीय राष्ट्रपति श्री रामनाथ कोविंद जी द्वारा औपचारिक रूप से शुभारंभ किए जाने वाले लासित बोरफुकन के 400वीं जयंती समारोह में असम सरकार की ओर से आप सभी का हम हार्दिक स्वागत करते हैं। अब मैं
भारत के माननीय राष्ट्रपति श्री रामनाथ कोविंद जी से निवेदन करती हूँ कि वे कृपया आनुष्ठानिक रूप से दीप प्रज्वलित कर लासित बोरफुकन की 400वीं जयंती समारोह का उद्घाटन करें। ধন্যবাদ জনাইছোঁ। এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰণি ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। भारत के महामहिम राष्ट्रपति श्री रामनाथ कोविंद जी, आसाम के माननीय राज्यपाल अध्यापक जगदीश मुखी जी, मोर मंत्रीसभार सतीर्थ अतुल बरा डांगरिया, रंजित कुमार दास, उर्खागौर गौरा ब्रह्म डांगरिया और सभात उपस्थित सुधीबृंद, আজি এটা মহৎ উদ্দেশ্য ৰাখি আমি ইয়াত সমবেত হৈছোঁ। অসম বুৰঞ্জীৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যয়নৰ স্মৰণত আজি ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয় আমাৰ মাজত উপস্থিত হৈছে। অসম বুৰঞ্জীৰ এই নিৰ্ণায়ক ঘটনাটো আছিল 1228 খ্ৰীষ্টাব্দত উত্তৰ পূব ভাৰতলৈ সুদূৰ ম্যানমাৰৰ চান প্ৰদেশৰ পৰা অহা টাই আহোমসকলৰ এটা দলৰ আগমন। এই টাইসকলে পৰৱৰ্তী 600 বছৰত অসমত এটা ৰাজশাসন প্ৰৱৰ্তন কৰিছিল। आज के ये महान उद्देश्य को सामने रखकर हम सब यहाँ उपस्थित हुए हैं। असम के इतिहास की एक महत्वपूर्ण अध्याय के स्मरण में आज भारत के महामहिम राष्ट्रपति महोदय हमारा बीच में उपस्थित है। असम का इतिहास का ये घटना 1228 ख्रीष्टाब्द की, जब उत्तर पूर्व भारत में सुदूर म्यांमार के शान प्रदेश से टाई अहोम समुदाय का आगमन हुआ था। इस टाई समुदाय ने 600 सालों तक असम में शासन किया था। मध्ययुगर आहोम सकলৰ शासन आसिल एशिया महादेशर एटा महत राजनैतिक शक्ति। তেওঁলোকৰ শাসনকাল আছিল অলেখ যুদ্ধ আৰু অযুত সাহসৰ কাহিনীৰে পৰিপূৰ্ণ। তেনে দুটা সাহসিকতাপূৰ্ণ আৰু বীৰত্বপূৰ্ণ কাহিনী আছিল আলাবৈ ৰণ আৰু শৰাইঘাটৰ ৰণ। আলাবৈ আছিল অসমীয়াসকলৰ দেশপ্ৰেমৰ উজ্জ্বলতম নিদৰ্শন। আনহাতে শৰাইঘাটৰ ৰণ আছিল অসমীয়াৰ শৌৰ্য, বীৰ্য আৰু বীৰত্বৰ অম্লান কাহিনী। এই অম্লান কাহিনীৰ মহানায়ক আছিল লাচিত বৰফুকন। লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 খ্ৰীষ্টাব্দৰ 24 নৱেম্বৰত। পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম কুন্তি মৰাণ। তেখেতৰ জন্ম হৈছিল শিৱসাগৰৰ গড়গাঁৱত। লাচিত আছিল মোমাই তামুলীৰ সপ্তম পুত্ৰ। আহোম ৰাজশাসন ব্যৱস্থাত লাচিত আছিল প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত, তাৰ পৰা তেওঁ দুলীয়া বৰবৰুৱা, শিমলুগুৰীয়া ফুকন আৰু দোলাকাষৰীয়া বৰুৱা আৰু শেষত বৰফুকন হৈছিল। বৰফুকনৰ দায়িত্ব লোৱাৰ পিছত লাচিতে 1667 চনত ইটাখুলিৰ ৰণত মোগলক পৰাভূত কৰি মোগল সেনাপতি ছৈয়দ ছানা আৰু ছৈয়দ ফিৰোজ সহিতে কেইবা হাজাৰো সেনাক বন্দী কৰে। লাচিত বৰফুকনে মোগলৰ অস্ত্ৰ শস্ত্ৰও জব্দ কৰে। এয়া আছিল আহোমৰ বৰ্ণিল ইতিহাস। আৰু ইয়াৰ পিছত স্বৰ্গদেউ চক্ৰধৰ সিংহই গুৱাহাটীত নামনি অসমৰ ৰাজধানী পাতে। এই পৰাজয়ে মোগলক ভীতিগ্ৰস্ত কৰি তুলিছিল। ইয়াৰ পিছত কেইবাবাৰো আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ হয়। এই ৰণসমূহৰ ভিতৰত 1669 খ্ৰীষ্টাব্দৰ আলাবৈ ৰণ
আৰু 1671 খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ ৰণ বিশেষভাৱে উল্লেখযোগ্য। 1669 খ্ৰীষ্টাব্দত দদৰাৰ ওচৰত আলাবৈ পাহাৰৰ সমীপত হোৱা এই যুদ্ধত এদিনতে প্ৰায় 10,000 অসমীয়া সৈন্যই প্ৰাণ আহুতি দিব লগা হৈছিল। মোগল সেনাপতি ৰাম সিংহই তেতিয়া দদৰাৰ ওচৰৰ আলাবৈ পাহাৰৰ ওপৰত এক সুচল ঠাইত কোঠ মাৰিছিল। মোগল অশ্বাৰোহী সৈন্যৰ বাবে অতিকৈ সুচল এই ঠাইত লাচিত বৰফুকনৰ অনিচ্ছা সত্ত্বেও চক্ৰধ্বজ সিংহৰ নিৰ্দেশমৰ্মে অসমীয়া সৈন্য যুদ্ধত নামিছিল, যাৰ কৰুণ পৰিণতি আছিল আলাবৈ ৰণত ভাৰতীয় আৰু অসমীয়া সেনাৰ পৰাজয়। জন্মভূমিৰ হকে এদিনৰ ৰণত 10,000 সেনাই জীয়নদান দিয়া এক নজিৰ বিশ্বৰ ইতিহাসতে বিৰল। আলাবৈ ৰণ আছিল অসমীয়া সেনাৰ দেশপ্ৰেমৰ এক অপূৰ্ব চানেকি। सन 1669 में ददरा के पास आलाबोई पहाड़ के नज़दीक हुए इस युद्ध की एक ही दिन में ही करीब 10,000 असमिया सैनिकों ने अपने प्राणों की आहुति दी थी। मुगल सेनापति राम सिंह ने उस समय ददरा के पास आलाबोई पहाड़ी की एक सुविधाजनक स्थान पर किले के निर्माण किया था। लासित बरफुकन की अनिच्छा के बावजूद स्वर्गदेव चक्रध्वज सिंह के निर्देश में असमिया सेना इस स्थान पर युद्ध के लिए गई, जो मुगल अश्वारोही सेना के लिए बहुत सुविधाजनक थी, जिसका दुखद परिणाम आलाबोई का युद्ध में असमिया सेना का हार थी। ये दुनिया का इतिहास में एक असाधारण घटना है, जहां एक ही दिन में 10,000 सैनिकों ने मातृभूमि की लड़ाई में अपनी जान दे। आलाबोई का युद्ध असमिया सेना का देशभक्ति का एक अपूर्व पहचान है। आलाबोई रणत एकेलगे बृहৎ संख्यक सेना हेरुवाई आहोम सेनार मनोबल यथेष्ट भांगी परिছিল। शराइघाट युद्धर शेषर फिले मुगलर विराट सैन्य बाहिनीर आगत आहोমৰ सैन्यই जयर आशा बाद দি পিছ হুকিবলৈ आरम्भ কৰিছিল। সেই সময়ত লাচিত বৰফুকনৰ অতিপাত জ্বৰ উঠি আছিল। সেই গাড়ে এখন নৌকাত উঠি মুগলৰ বিৰুদ্ধে যুঁজ দিবলৈ তেওঁ আগবাঢ়ি আহিছিল আৰু সৈন্যসকলৰ হত মনোবল জগাই তোলাৰ উদ্দেশ্যে কৈছিল, যদি তোমালোক উভতি যাব খুজিছা যোৱা, কিন্তু স্বৰ্গদেৱে মোক এই দায়িত্ব দিছে, মই শেষ মুহূৰ্তলৈকে যুঁজিম। মুগলে মোক লৈ যাবলৈ দিয়া, তোমালোকে মাত্ৰ স্বৰ্গদেৱক কবা মই তেওঁৰ আজ্ঞা পালন কৰি শেষ মুহূৰ্তলৈ যুঁজ দিছোঁ। आलाबोई का युद्ध का बड़े पैमाने में सैनिक को खोने का बाद आहोम सेना का मनोबल टूट गया था। सरायघाट का युद्ध का अंत तक मुगलों का विशाल सेना के सामने आहोम के सेनाओं ने जीत की उम्मीद छोड़ दिए थे। उस समय लासित बरफुकन तेज बुखार से पीड़ित थे। यह उसी हालत में एक नाव में चढ़कर मुगलों को खिलाफ युद्ध का लिए आगे बढ़े थे और अपना सैनिकों को हौसला बढ़ाने के लिए कहा था, यदि आप लोग जाना चाहते तो जाइए, लेकिन स्वर्गदेव ने मुझे ये जिम्मेदारी दी है, इसलिए मैं अंतिम समय तक लड़ता रहूंगा। मुगलों को मुझे ले जाने दो। तुम लोग स्वर्गदेव को वही बताना कि मैं उनके आज्ञा पालन करते हुए अंतिम समय तक लड़ता रहा। बरफुकনৰ সাহস আৰু উদ্দীপনাময় কথাত সকলো উৎসাহিত হৈ পৰে। লগে লগে আন বিষয়াসকলেও মুগলৰ বিৰুদ্ধে নাও মেলি দিয়ে। প্ৰকৃততে শৰাইঘাটৰ ৰণত লাচিত বৰফুকনৰ নেতৃত্বত আহোম সেনাৰ জয়লাভে অকল অসমৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাই নহয়, সমগ্ৰ দক্ষিণ পূব এছিয়াক আগ্ৰাসী শক্তিৰ কবলৰ পৰা ৰক্ষা কৰিছিল। শৰাইঘাট যুদ্ধ জয়ৰ পিছত বীৰ লাচিত বৰফুকনৰ মৃত্যু হৈছিল। যুদ্ধৰ সময়ত তেওঁ তীৰকপে জ্বৰ উঠি আছিল আৰু নৰিয়া দেহেৰে তেখেতে যুদ্ধ কৰিছিল। স্বৰ্গদেৱ উদয়াদিত্য সিংহই 1672 চনত যোৰহাটৰ পৰা 16 কিলোমিটাৰ আঁতৰত হোলোঙা পাৰত লাচিতৰ সমাধি বা মৈদাম নিৰ্মাণ কৰে। শৰাইঘাটৰ ৰণ আছিল বিশ্ব ইতিহাসৰ এক উল্লেখযোগ্য ঘটনা। আজি অসম চৰকাৰে সেই বিশ্ব ইতিহাসৰ উল্লেখযোগ্য ঘটনাটোকে 400 বছৰ পিছত আকৌ এবাৰ সোঁৱৰণ কৰিব খুজিছে। লাচিত আৰু আহোম সেনাৰ পৰাক্ৰমে মুগলক পৰাজিত কৰিছিল। মুগল সেনাক
দক্ষিণ পূব এছিয়ালৈকে আগবাঢ়ি অহাৰ পথত এক বিৰাট বাধাৰ পাচিৰ হিচাপে থিয় হৈছিল। ভাৰতবৰ্ষত যিসকল হিন্দু মহাবীৰে মুছলমানসকলৰ মোগলৰ বিৰুদ্ধে যুঁজ দিছিল তাৰ ভিতৰত আছিল লাচিত অন্যতম আৰু একক। আজি 400 বছৰ পিছত কৃতজ্ঞ অসমীয়া জাতিয়ে লাচিত বৰফুকনক পুনৰ এবাৰ আকৌ সোঁৱৰণ কৰিছে। আজিৰ অনুষ্ঠানতে ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়াই আলাবৈ যুদ্ধ স্মাৰকৰ আধাৰশিলা স্থাপন কৰিব। এই স্মাৰকটোত আহোম যোদ্ধাসকলে ব্যৱহাৰ কৰা হেংদানৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব। এটা সুদৃশ্য পুখুৰীৰ জলভাগৰ মাজৰ পৰা উঠি অহা এই 100 ফুট উচ্চতাৰ হেংদানখন আহোম বীৰ সেনানীসকলৰ শৌৰ্য আৰু বীৰ্যৰ স্মাৰক হৈ থাকিব। আজিৰ সভাতে মহামহিম ৰাষ্ট্ৰপতি মহোদয়ে যোৰহাটত লাচিতৰ সমাধি নৰহিলৈদাৰী গাঁৱত আন এক স্মাৰকৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব। এই স্মাৰকটো সমাধি ক্ষেত্ৰ বৰ্তমান 4 বিঘা মাটিৰে সমাহিত হৈ আছে। ৰাইজৰ অনুগ্ৰহত ইতিমধ্যে আমি 50 বিঘা মাটি এই সমাধিটো নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি গ্ৰহণ কৰিছোঁ। 150 ফুট ওখ লাচিতৰ এটা প্ৰতিমূৰ্তি সেই যোৰহাটৰ হোলোঙাপাৰ গাঁৱত নিৰ্মাণ কৰা হ'ব, সমাধিত নিৰ্মাণ কৰা হ'ব। এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটোৰ লগতে প্ৰকল্পটোত থাকিব লাচিত বৰফুকনৰ জীৱন আৰু কীৰ্তিৰ প্ৰতিফলন হোৱাকৈ এটা সংগ্ৰহালয়। এই সংগ্ৰহালয়ৰ আলোকচিত্ৰ চলচ্চিত্ৰ আদিৰে তেখেতৰ জীৱন কীৰ্তিক নতুন প্ৰজন্মৰ সন্মুখত সম্পূৰ্ণকৈ তুলি ধৰা হ'ব। লগত থাকিব এটা যুদ্ধ সংগ্ৰহালয় য'ত আহোম ৰাজ্য আৰু লাচিত বৰফুকন সম্বন্ধীয় বিভিন্ন বয় বস্তু সংৰক্ষণ কৰা হ'ব। এটা সেউজ পৰিৱেশৰ মাজত পুথিভঁৰাল, গৱেষণা কেন্দ্ৰ আৰু প্ৰেক্ষাগৃহ আদি স্থাপন কৰা হ'ব। जोरहाट के नरा हिलोईदारी गांव में स्थित लासित बरफुकन के समाधि स्थल को आकर्षक बनाने के लिए व्यवस्था की जा रही है। लासित बरफुकन के वर्तमान के मैदान 4.3 बीघा लगभग 1 एकड़ से थोड़ी ही ज़्यादा भूमि में बसाया जा रहा है, लेकिन अभी हम लोग 50 बीघा नई भूमि आवंटित किया हूँ। इस मैदान का आकर्षण का मूल केंद्र बिंदु होगा लासित बरफुकन का समाधि का सामने उनके 150 फुट ऊंचाई का एक कांच का मूर्ति। इस संग्रहालय में आलोक चित्र, चलचित्र आदि के जरिए उनके जीवन कीर्ति को पर्यटकों का सामने लाया जाएगा। इसके साथ यहाँ एक युद्ध संग्रहालय स्थापित किया जाएगा जहाँ आहोम राज और लासित बरफुकन के सम्बलित अलग अलग चीजें संरक्षण किए जाएगा। लासित बरफुकनक स्मरण কৰিবলৈ भारत सरकारे 1999 सनर পৰা प्रति बছৰে भारतर राष्ट्रीय प्रतिरक्षा एकाडेमीत श्रेष्ठ कैडेट जनक लासित बरफुकनर सोनर पदक प्रदान करी आहिছে। लासित बरफुकन के स्मरण करने के लिए भारत सरकार ने 1999 से प्रति वर्ष भारत के राष्ट्रीय रक्षा एकेडमी का सर्वश्रेष्ठ कैडेट को लासित बरफुकन स्वर्ण पदक से सम्मानित करते आ रहा है। लासित बरफुकन असमिया जातीय सत्ता के सर्वश्रेष्ठ अवतार है। मुसलमानों का आग्रासन में बाधा देने के लिए मध्यकालीन भारतवर्ष में जितने हिंदू वीर वीरता के लड़कर सफल हुए थे, उनमें से पूर्वोत्तर भारत के आहोम सेनापति लासित बरफुकन अन्यतम थे। वीरता, साहस और देश प्रेम के उज्जवल प्रतिभाओं से युक्त लासित बरफुकन की तुलना सर्वभारतीय स्तर और विश्व स्तर के वीर योद्धाओं का साथ की जाती है। लासित बरफुकन के 400वीं जन्म जयंती समारोह में भारत के महामहिम राष्ट्रपति श्री रामनाथ कोविंद जी ने उपस्थित होकर आसाम के इस वीर योद्धा के प्रति अपनी श्रद्धा प्रकट किए हैं। आलावई युद्ध स्मारक की आधारशिला और लासित बरफुकन का मैदान में मरम्मत और सौंदर्य वृद्धि के कार्य का
माननीय राष्ट्रपति ने शुभारंभ कर लासित बरफुकन और 10,000 असमिया शहीदों के प्रति उन्होंने आंतरिक श्रद्धा प्रकट की है। असम वासियों का ओर से मैं माननीय राष्ट्रपति श्री रामनाथ कोविंद जी के समक्ष कृतज्ञ है। मैं राज्यवासियों का ओर से महामहिम राष्ट्रपति का आभार व्यक्त करता हूँ। 3 दिवसीय यात्रा पर असम आने वाला महामहिम राष्ट्रपति का मैं स्वागत करता हूँ। हमारा निमंत्रण स्वीकार करके हमारा 20 उपस्थित होने वाले महामहिम राष्ट्रपति को मैं हृदय से धन्यवाद ज्ञापित करता हूँ। जय हिंद, वंदे मातरम, जय आय असम। ধন্যবাদ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। এতিয়া আমি সম্বৰ্ধনা পৰ্বলৈ আগবাঢ়িছোঁ। মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰামনাথ কোবিন্দ মহোদয়ক এখনি ফুলাম গামোচাৰে আদৰণি জনাব মাননীয় ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখী ডাঙৰীয়াই। धन्यवाद। अब मैं असम के माननीय मुख्यमंत्री डॉक्टर हिमंता बिस्वा शर्मा जी से निवेदन करूंगी कि वे माननीय राष्ट्रपति श्री रामनाथ कोविंद जी को महापुरुष श्रीमंत शंकरदेव की अनुपम सृष्टि वृंदावनी वस्त्र की प्रतिच्छवि से सम्मानित करें। माननीय राज्यपाल प्रफेसर जगदीश मुखी डांगरिया और माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा डांगरियाक আমি এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক লাচিত বৰফুকনৰ এখন প্ৰতিচ্ছবি প্ৰদান কৰিবলৈ। ধন্যবাদ জনাইছোঁ। এতিয়া আগবঢ়োৱা হৈছে লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যৰ জিলিঙনি দৃশ্য শ্ৰাব্য মাধ্যমত। असम अद्वितीय, असम अपराजय। सदियों से असम एक पहेली, एक रहस्य, एक प्रहेलिका बना हुआ है। जिस समय आजादी का अस्तित्व देश के दूसरे पड़ोसी राज्यों के लिए एक बहुत दूर का सपना था, उस वक्त असम ने 600 सालों तक अपनी आजादी को बरकरार रखा और समूचे राष्ट्र को आश्चर्यचकित करके रख दिया। लासित बरफुकन जो असम के सेनाध्यक्ष थे, उनकी देशभक्ति, साहसिकता एवं अनुकरणीय नेतृत्व पूरे देश के इतिहास में बेमिसाल हैं। 1667 के अगस्त महीने में आहोम स्वर्गदेव चक्रध्वज सिंह ने लासित दोला काकोरिया बरुआ को बरफुकन की उपाधि प्रदान की और एक सुसज्जित सेना दल की अगुवाई करने गुवाहाटी भेजा। गुवाहाटी में लासित बरफुकन ने अदम्य साहस दिखाते हुए मुगल सेना का डटकर सामना किया। लासित का पराक्रम देख मुगल सेनाध्यक्ष फिरोज खान भी पूरी तरह से दंग रह गए थे। इस युद्ध में आहोम सेना ने उत्तर गुवाहाटी स्थित मणिकर्णेश्वर एवं शाहबुरुज में सेना छावनी की स्थापना कर गुवाहाटी पर कब्जा कर लिया था। इस शर्मनाक पराजय की खबर सुनकर दिल्ली के तत्कालीन मुगल बादशाह औरंगजेब ने इस घोर अपमान का प्रतिशोध लेने की कसम खा ली। 1667 के दिसंबर महीने में अम्बेर के राजा राम सिंह को एक विशाल फौज की टुकड़ी का प्रमुख बनाकर असम आक्रमण के लिए भेजा गया। इधर यहां दृढ़ संकल्प के साथ मिट्टी के गढ़ का निर्माण कार्य की शुरुआत हुई। इस निर्माण कार्य के प्रमुख जिम्मेदारी लासित बरफुकन के मामा को सौंपा गया। पर जब लासित निर्माण कार्य की प्रगति का आकलन करने मौके पर पहुंचे तो उन्होंने देखा कि एक बहुत अवशेष का निर्माण पूर्ण होने में बाकी है।
कर्तव्य में पूरी तरह की लापरवाही बरतने से लासित को बहुत गुस्सा आया और अपने मामा का सर इस प्रसिद्ध कथन से काट डाला, मेरी मातृभूमि से मेरा मामा बड़ा नहीं है। 1671 के मार्च महीने में सराय घाट में मुगल और असमिया सेनाओं के बीच भीषण मुकाबला हुआ। लासित बरफुकन के शौर्य और साहसिक दमक के सामने मुगल सेना टिक न पाई और सराय घाट से ही वापस हटने के लिए मजबूर हो गई। सराय घाट के खुले मैदान में मुगलों का असम विजय का सपना चकनाचूर हो गया। लासित बरफुकन के 400वीं जयंती के पवित्र शुभ अवसर पर असम की जनता की तरफ से हम उनके प्रति अपना विनम्र श्रद्धांजलि अर्पित करते हैं। ষোল্লশ 69 খ্ৰীষ্টাব্দত কামৰূপ জিলাৰ পছৰিয়াৰ আলাবৈত হোৱা ৰণত মোগলৰ বিৰুদ্ধে বীৰত্বৰে যুঁজি অসমৰ অনেক জনগোষ্ঠীৰ প্ৰায় 10,000 সাহসী সৈন্যই মাতৃভূমিৰ বাবে জীৱন আহুতি দিছিল। তেখেতসকলৰ ত্যাগক সন্মান জনাই আলাবৈ যুদ্ধক্ষেত্ৰ স্মাৰক স্থাপন কৰিবলৈ লোৱা হৈছে। এই স্মাৰকত 30 মিটাৰ ওখ আহোমৰ ঐশ্বৰিক শক্তিসম্পন্ন হেংদাং স্থাপন কৰা হ'ব। अब पोसोरिया कामरूप में आलाबोई रणक्षेत्र मेमोरियल की आधारशिला आभासीय रूप से रखी जाएगी। मैं भारत के माननीय राष्ट्रपति श्री रामनाथ कोविंद जी से विनम्र निवेदन करूंगी कि वे कृपया आभासीय रूप से इस ऐतिहासिक कार्य को संपन्न करें। ধন্যবাদ জনাইছোঁ। 1671 খ্ৰীষ্টাব্দত নৰিয়া গাৰে শৰাইঘাটৰ যুদ্ধত মোগলক পৰাজিত কৰি ৰাজধানীলৈ উভতি গৈ থাকোঁতে কলিয়াবৰৰ পৰা ডেৰগাঁৱৰ মাজৰ কোনো স্থানত লাচিত বৰফুকনৰ দেহাৱসান ঘটে। তেখেতক হোলোঙাপাৰ গোহাঁইগাঁৱলৈ লৈ যোৱা হয় আৰু সেই স্থানতে সমাধিস্থ কৰা হয়। লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যক সুঁৱৰি যোৰহাট চহৰৰ সমীপৰ হোলোঙাপাৰ গোহাঁইগাঁৱত আটক ধুনীয়াকৈ সাজি উলিওৱা হ'ব লাচিত বৰফুকন স্মৃতিক্ষেত্ৰ। ইয়াৰ মূল আকৰ্ষণ হ'ব লাচিত বৰফুকনৰ 150 ফুট ওখ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি। अब होलोंगापार गोहाईगांव जोरहाट में लासित बरफुकन मेमोरियल की आधारशिला आभासीय रूप से रखी जाएगी। मैं भारत के माननीय राष्ट्रपति श्री रामनाथ कोविंद जी से पुनः निवेदन करूंगी कि वे कृपया आभासीय रूप से इस कार्य को संपन्न करें। ধন্যবাদ জনাইছোঁ। এতিয়া অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী ডাঙৰীয়াক ভাষণ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ।
Namaskar. Honorable President of India, Shri Ramnath Kovind ji, Chief Minister of Assam, Honorable Dr. Hemant Biswa Sharma ji, Honorable Minister Ranjit Kumar Das ji, Honorable Minister Atul Bora ji, Honorable Minister Urkhao Gwara Brahma ji, Honorable dignitaries present over here, and my dear friends from media. It's my privilege and honor to welcome our President to this beautiful state. We are really grateful to you, sir, for having graced the occasion and consented to inaugurate the year-long 400th year birth anniversary of Veer Lachit Barphukan. Lachit Barphukan was one of the greatest military leaders of our country and a source of inspiration to all of us. His great victory in the Battle of Sarai Ghat over the Mughal army makes him one of the truly great leaders of medieval India. Daikot koi mumai dangor nohai, mera mama desh se bada nahi ho sakta. When we speak about Lachit Barphukan, these powerful words resonate on our mind. Such was the dedication, devotion, and patriotism Lachit Barphukan bore in him. Assam is proud of having a son like him. Assam was the only state of India which defeated the successive attempts by Delhi Sultan and Mughal emperors, starting from the invasion of Bakhtiyar Khilji in the year early 13th century to the invasions of the Mughal armies of Aurangzeb in the late 17th century. Assam defeated 17 such invasions. The military leadership and fighting qualities displayed by people of Assam contributed to impressive show of Assam to register victories. Of these 17 invasions, there was only one in which the invader achieved some success. This was Mir Jumla's invasion. Mir Jumla was the Mughal viceroy of Dhaka. In 1962, at the head of the large Mughal army, he advanced up to Brahmaputra into Assam. There was dissension among the Ahoms, and they could not put up any worthwhile resistance. The home capital at Gargaon fell to the invader, and King Jayadhwaja Singh fled to the hills. The home king was keen to avenge the defeat he had suffered at the hands of the Mughals, and Lachit Barphukan proved to be the man of the hour. He was the son of Mummai Tamuli Borburwa. His father arranged for his education in humanities, scriptures, and military skills. As he grew up, he was given positions of responsibility. King Jayadhwaja Singh died soon after the defeat he had suffered at the hands of Mir Jumla. At his deathbed, he exhorted his nephew and successor king, Chakradhwaja Singh, to remove the spear of humiliation from the bosom of the nation. The new king was determined to retrieve national honor and started making elaborate preparations for recovering the territory lost to the Mughals. Preparations were complete by 1667, and the king entrusted the command of the expeditionary army to Lachit Barphukan. The Sarai Ghat battle that fought between the Ahoms and the Mughals can be best described in 5 distinct phases. However, without
delving in the details of the battle, I would say what followed are the history. But in the battle, the Mughals suffered humiliating defeat in the hands of the Ahoms. The Mughal commander-in-chief acknowledged his defeat, had a special word of praise for Ahom soldiers and Ahom commander-in-chief. He wrote, "Every Assami soldier is an expert in rowing boats, in shooting arrows, in digging trenches, and in wielding guns and cannons. I have not seen such specimen of versatility in any other part of India." About Lachit Borphukan, he wrote, "Glory to the king, glory to the commander, glory to the country. One single individual leads all the forces, even I, Ram Singh, with whom they contest. Being personally on the spot, have not been able to find any loophole and any opportunity." It needs to be mentioned that former Governor of Assam, Lieutenant General S.K. Sinha, with his initiative, installed a statue of Lachit Borphukan at the National Defence Academy, Khadagwasla, Pune, and also instituted Lachit Borphukan Medal for Best All-Round Cadet in the NDA. At the Raj Bhavan, Assam too, Lachit Borphukan's memory is honored as one of the wings of the Raj Bhavan has been named as Lachit Dwar. Lachit's commitment to his duty and loyalty should be taken as a source of inspiration. We should feel proud that we have a tradition of making supreme sacrifices against all odds, and we are indeed the true heirs of this heritage. I am happy to share that our government has decided to set up a war memorial at Dadra in Kamrup district as part of the state government's rich tributes to the martyrdom of the soldiers of Alaboi battle, where the Ahom soldiers put up brave resistance against the Mughals. I again take the opportunity to pay deep gratitude to the Honorable President, who has come all way to lay the foundation stone of Alaboi Battle War Memorial. The Honorable President is also kind enough to lay foundation of Lachit Borphukan Madam in Jorhat. On behalf of the people of Assam, my heartfelt thanks to the Honorable President. Sir, your presence has really added sanctity to this event. Thank you. Jai Hind. धन्यवाद महोदय। अब मैं भारत के माननीय राष्ट्रपति श्री रामनाथ कोविंद जी से विनम्र अनुरोध करती हूं कि वे कृपया अपना बहुमूल्य भाषण प्रदान करें। लासित बोरफुकन की 400वीं जयंती समारोह में प्रमुख रूप से उपस्थित असम के राज्यपाल प्रोफेसर जगदीश मुखी जी, मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा जी, कृषि मंत्री श्री अतुल बोरा जी, खाद्य सार्वजनिक वितरण और उपभोक्ता मामले के मंत्री श्री रंजीत कुमार दास जी, हथकरघा और वस्त्र मंत्री श्री उड़खाऊ गौड़ा ब्रह्मा जी, अन्य विशिष्ट अतिथिगण, देवियों और सज्जनों, अखम बाखी राइजोर लोई मोर नमस्कार। मैंने अपने सार्वजनिक जीवन में बहुत सारे लोग मिले और उनसे मैंने बहुत कुछ सीखा।
और आज एक ऐसी शख्सियत मेरे सामने बैठी हुई हैं, श्रीमती विजया चक्रवर्ती। मैंने बहुत कुछ सीखा। आज असम के आप सभी भाई बहनों ने जिस उत्साह और प्रेम से, जब से मैं गुवाहाटी आया हूँ, जो स्वागत किया है, उसने मेरे दिल को छुआ है। आप सबके स्नेह की स्मृति मेरे हृदय में हमेशा बनी रहेगी। ये तो हम सब जानते हैं कि अतिथि देवो भव की भावना असम के सभी लोगों में संस्कार में उपजी हुई है, लेकिन अपनों का स्वागत करने की परंपरा सभी देशवासियों को असम के लोगों से सीखनी चाहिए। क्योंकि मैं अपने को आज अतिथि नहीं मान रहा हूँ, मैं जैसे आप हैं वैसे ही मैं भी हूँ, मैं अपने अपने की बात कर रहा हूँ। अपनों से मेरा अभिप्राय ये है कि मैं आप सबका हूँ और आप सब मेरे हैं। जैसे आप सब देश के नागरिक हैं, उसी तरह मैं भी भारत का एक नागरिक हूँ। अंतर केवल इतना ही है कि लोग मुझे प्रथम नागरिक कहते हैं। इसलिए आज मेरा अपनों द्वारा अपने राष्ट्रपति के रूप में जो स्वागत किया गया है, उससे मुझे अपने परिवार के साथ जुड़ने का एक सुखद एहसास हुआ है। ऐसे अनोखे स्वागत के लिए मैं असम के आप सभी भाई बहनों, विशेषकर गुवाहाटी के लोगों तथा मुख्यमंत्री महोदय को हृदय से धन्यवाद देता हूँ। देवियों और सज्जनों, यह एक ऐतिहासिक संयोग है कि आज भारत के बलिदानी योद्धाओं की स्मृति में दिल्ली में निर्मित राष्ट्रीय समर स्मारक यानी नेशनल वार मेमोरियल की 3री वर्षगांठ मनाई जा रही है। और आज ही हम सब यहाँ असम में भारत माता के वीर सपूत लासित बोरफुकन की 400वीं जयंती मनाने के लिए एकत्रित हुए। भारतीय इतिहास के महानतम योद्धाओं में से एक लासित बोरफुकन की स्मृति को मैं नमन करता हूँ। मैं असम की इस वीर जननी भूमि का भी वंदन करता हूँ, जहाँ इस विख्यात नायक ने जन्म लिया था। देवियों और सज्जनों, असम के अद्वितीय आकर्षण को व्यक्त करना भारत रत्न डॉक्टर भूपेन हजारिका जैसे महान प्रतिभाशाली व्यक्ति द्वारा ही संभव था। असम के बारे में उनकी इस पंक्ति ने मेरे मन पर गहरी छाप छोड़ी है। उन्होंने कहा था, गोटोई जीबोन बिसार लेव अलेख देवक राती अखम देखोर दरे ने पाऊँ ईमान रखाल माटी। अर्थात अनगिनत दिन और रात लगाकर जीवन भर तलाश करने के बाद भी आपको असम जैसा प्रदेश नहीं मिलेगा और यहाँ जैसी उपजाऊ माटी नहीं मिलेगी। आज ही मुझे नीलांचल की पवित्र पहाड़ी पर स्थित कामाख्या आदि शक्ति पीठ में पूजा करने का सौभाग्य प्राप्त हुआ। मंदिर में मैंने देशवासियों की प्रगति और कल्याण के लिए, विशेषकर युवा पीढ़ी के उज्जवल भविष्य के लिए प्रार्थना की। श्रीमंत शंकर देव के नाम पर इस परिसर का नामकरण सर्वथा समुचित है और सराहनीय भी। श्रीमंत शंकर देव की भक्ति, कविता और कला की अविरल धारा तथा विलक्षण योद्धा लासित बोरफुकन की बहादुरी और बलिदान की प्रेरक विरासत असम की गौरवशाली परंपरा के दो महान पक्षों को दर्शाते हैं। गुवाहाटी को ब्रह्मपुत्र का आशीर्वाद प्राप्त है। उस महानद के निकट इस स्थान में मुझे ब्रह्मपुत्र के लिए वह लोकप्रिय असमिया प्रार्थना याद आ रही है, जिसमें कहा गया है, श्री लुइत प्रोनाम कोरो एक ही थाई। अर्थात केवल एक स्थान पर ब्रह्मपुत्र की पूजा करके आप गंगा तथा अन्य पवित्र नदियों सहित कई तीर्थ स्थलों की पूजा कर लेते हैं। असम की यह धरती उन थोड़े से क्षेत्रों में से है
जहां मध्यकाल में आक्रमणकारियों के सभी प्रयासों को विफल कर दिया गया था। भारत में अंग्रेजों के आगमन तक इस भूमि पर केवल स्थानीय राजवंशों का ही शासन रहा। हमारे देश के पूर्वोत्तर क्षेत्र में साम्राज्य के विस्तार की अपनी मंशा को पूरा करने के लिए मुगलों ने बारंबार प्रयास किए। सन 1669 में आलाबोई के संग्राम में असम के 10,000 बहादुर सैनिकों ने अपने प्राणों की आहुति दी थी। उसके बाद राष्ट्रवाद की भावना और भी बलवती होती गई। युद्ध में जीवित बचे लोगों ने अपनी हार से सबक सीखा और तब तक चैन से नहीं बैठे जब तक उन्होंने इस वीर भूमि पर फिर से अधिकार नहीं कर लिया। आलाबोई के संग्राम के 2 वर्ष बाद ही वीरता की प्रतिमूर्ति लासित बोरफुकन ने जवाबी आक्रमण किया। वर्ष 1671 में सरायघाट के ऐतिहासिक संग्राम में न केवल औरंगजेब की सेना की पराजय हुई, बल्कि वह पराजय पूर्वोत्तर में मुगलों की विस्तारवादी नीतियों के ताबूत पर अंतिम कील साबित हुई। सभी इतिहासकार एक मत से वीर योद्धा लासित बोरफुकन की रणनीतियों और अनुकरणीय सैन्य संचालन की प्रशंसा करते हैं। शत्रु सेना की विशाल संख्या से विचलित हुए बिना उस निर्णायक युद्ध में लासित बोरफुकन की सेना विजयी हुई। सेना नायक लासित बोरफुकन की अतुलनीय व्यूह रचना और उनके सैनिकों की बहादुरी का परिणाम ये रहा कि भारत का ये हिस्सा कभी भी मुगलों के अधीन नहीं हुआ। बालक लासित का जन्म 24 नवंबर 1622 को हुआ था। आगे चलकर वे अहोम साम्राज्य के सेनापति अर्थात बोरफुकन के पद तक पहुँचे। उनके लिए देश परिवार से बढ़कर था और देशभक्ति के मार्ग पर चलते हुए वे किसी भी बलिदान से नहीं हिचके। असम के बीच उनकी अनेक गाथाएं प्रचलित हैं। 24 नवंबर के दिन उनकी जयंती राज्य भर में लासित दिवस के रूप में मनाई जाती है। देशवासियों के हृदय में लासित एक राष्ट्र नायक के रूप में विराजमान है। वर्ष 1999 में नेशनल डिफेंस एकेडमी पुणे में लासित बोरफुकन स्वर्ण पदक पुरस्कार की स्थापना की गई, जो प्रतिवर्ष सर्वश्रेष्ठ कैडेट को दिया जाता है। उसके बाद एनडीए परिसर में उस महान योद्धा की एक प्रतिमा का अनावरण किया गया। सन 2018 में मुझे वीर लासित बोरफुकन की प्रतिमा से शोभायमान एनडीए के परिसर में जाने और पासिंग आउट परेड का मुआयना करने का अवसर मिला था। मुझे विश्वास है कि भारत में भविष्य में भारत के बहादुर सैनिकों के लिए लासित बोरफुकन प्रेरणा सेतु बने रहेंगे। आज मुख्यमंत्री जी ने मुझे जो लासित बोरफुकन का चित्र भेंट किया है, उसे राष्ट्रपति भवन म्यूजियम में यथा सम्मान सहित उसको डिस्प्ले किया जाएगा। देवियों और सज्जनों, इस समय हम अपनी आज़ादी की 75वीं वर्षगांठ मना रहे हैं। सरकार ने आज़ादी का अमृत महोत्सव के तहत अनेक कार्यक्रम आयोजित किए हैं। देशवासी और विशेष रूप से हमारे युवा उत्साह के साथ इन कार्यक्रमों में भाग ले रहे हैं। ऐसे आयोजनों से हमें अपने अतीत से जुड़ने और अपने इतिहास से पुनः गुजरने का अवसर प्राप्त होता है। जब हम अपने स्वतंत्रता आंदोलन की ओर देखते हैं, तब हम राष्ट्रपिता महात्मा गांधी, बाबा साहेब आम्बेडकर और लोकप्रिय गोपीनाथ बारदुलाई जैसी अनेक विभूतियों का स्मरण करते हैं। तब हमें ये भी पता चलता है कि स्वतंत्रता के लिए हमारा संघर्ष 1857 से बहुत पहले से ही चलता रहा। वस्तुतः 17वीं शताब्दी में ही भारत माता को बंधन मुक्त कराने के लिए युद्ध करने वालों में लासित बोरफुकन और छत्रपति शिवाजी जैसे वीर योद्धा थे, जो सदा के लिए पूजनीय रहेंगे। हमारे सूरवीरों और वीरांगनाओं ने तथा उनके आदर्शों ने हमारे वर्तमान को ये स्वरूप दिया है। हमें उन भूली बिसरी विभूतियों की स्मृति को ताज़ा करना चाहिए। जहाँ तक लासित बोरफुकन जैसे महान सेना नायक का प्रश्न है, तो मुझे लगता है कि उन्हें हमारे देश के हर घर में लोकप्रिय बनाने के लिए और भी प्रयास किए जाने की आवश्यकता है। इसलिए लासित बोरफुकन की 400वीं जयंती के इन भव्य समारोहों के आयोजन के लिए मैं असम के मुख्यमंत्री
श्री हेमंत विश्व शर्मा और उनके सहयोगियों को बधाई देता हूँ। इस तरह के आयोजनों के माध्यम से युवा पीढ़ी को अपनी विरासत से जुड़ने और देशभक्ति की भावना को आत्मसात करने का अवसर प्राप्त होता है। ऐसे महान नायकों की स्मृति में बनाए जाने वाले स्मारकों द्वारा हमारे देशवासियों को अतीत से प्रेरणा मिलेगी। इसी भावना के अनुरूप असम सरकार द्वारा आलाबोई रण क्षेत्र में एक युद्ध स्मारक का निर्माण करने और 5 अगस्त के दिन को आलाबोई संग्राम दिवस के रूप में मनाने का निर्णय लिया गया है। महान योद्धा लासित बोरफुकन की देशभक्ति का उत्सव मनाते हुए हम सब उस शौर्य और पराक्रम का उत्सव मना रहे हैं जिसने राष्ट्र प्रेम की भावना को हमारे हृदय में आज भी जीवित रखा है। मैं देवियों और सज्जनों, मैं एक बार फिर महान सेनानायक लासित बोरफुकन की स्मृति में इस भव्य समारोह के आयोजन के लिए श्री हेमंत विश्व शर्मा और उनके सहयोगियों को बधाई देता हूं। साथ ही मैं आप सबको और असम के सभी लोगों को इस समारोह में उत्साहपूर्वक भाग लेने के लिए भी बधाई और शुभकामनाएं देता हूं। आप सबको मेरी बहुत बहुत हार्दिक शुभकामनाएं। धन्यवाद। जय हिंद। মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক ধন্যবাদ জনাইছো। এতিয়া ৰাষ্ট্ৰীয় সংগীতেৰে আজিৰ অনুষ্ঠানৰ সামৰণি পৰিব।